মুখ্যমন্ত্ৰী মহোদয় আৰু কিছুমান আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কিছু সময়ৰ পিছতে পলাশবাৰী সমষ্টি আহি পাব আৰু আমি সকলোৱে জ্ঞাত যে আজি আমাৰ পলাশবাৰী সমষ্টিত 34,000ৰো অধিক মহিলাক উদ্যমিতাৰ চেক আঁচনিৰ যি চেক সেই চেক প্ৰদান কৰিব আৰু আজি 50,000 মহিলা মতা হৈছিলে কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যথেষ্ট ভাল পায় পলাশবাৰী সমষ্টিৰ ৰাইজে আৰু পলাশবাৰী সমষ্টিৰ ৰাইজে যথেষ্ট ভাল পায় তাৰ প্ৰমাণ এইটোৱে আমাৰ ইনভাইট কৰা গৈছিল 40,000 মহিলা কিন্তু ইয়াতে 40,000 অধিক মহিলা আছে ইয়াৰ অৰ্থ এইটোৱে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এবাৰ চাব সকলোৰে মন আৰু সেইটো কাৰণে আজি অকল মহিলাই নহয় পুৰুষ বাহিৰত আছে উদ্যমিতা আঁচনি মহিলা আছে কিন্তু পুৰুষসকলে মুখ্যমন্ত্ৰী মহোদয় চাব গ'লে বাহিৰত লাইন পাতি আছে আৰু যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় পলাশবাৰী সমষ্টিৰ ৰাইজে যথেষ্ট ভাল পায় আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিগত পলাশবাৰী সমষ্টিক যথেষ্ট পলাশবাৰী সমষ্টিৰ বহু আশাৰ ৰেঙনি পলাশবাৰী শুৱালকুছি ধৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কাৰ্যত 60% অধিক কাম আগবাঢ়িছে পিলাৰৰ কাম আপোনালোকে 23টা পিলাৰ ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে বাকীখিনি কাম চলি আছে তলৰ নিৰ্মাণৰ কাম আৰু ইয়াৰ লগে লগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টটো আমাৰ পলাশবাৰী সমষ্টিটো দিছে ইয়াৰ উপৰিও ফ্ৰী ডায়েলিচিছ চেণ্টাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ফ্ৰী ডায়েলিচিছ চেণ্টাৰ পলাশবাৰী সমষ্টিত দিছে ইয়াৰ উপৰিও এটা আমি অল্টাৰনেট ৰাস্তা পাইছো মাননীয় মুখ্যমন্ত্ৰী আগতে গোৱালপাৰা যাবৰ কাৰণে বকো ছয়গাঁও এনেকে হৈ যাব লাগিছিল কিন্তু এতিয়া এটা অল্টাৰনেট ৰাস্তা গুৰুবৰাহালি দখলা নহিৰা গুইমাৰা হৈ এনেকে এটা অল্টাৰনেট ৰাস্তা নগৰবেৰা তাৰপিছত ভৱিষ্যতে এইটো গোৱালপাৰা কানেক্ট কৰিব আমাৰ আজি 34,000 মহিলাক উদ্যমিতা আঁচনিৰ দ্বাৰা দিয়া হ'ব আৰু আমাৰ অকল উদ্যমিতা আঁচনি নহয় 35,000 মহিলা আমাৰ অৰুণোদয় পাইছে আৰু সেইকাৰণে মহিলাসকল যথেষ্ট উৎসাহিত হৈছে আগন্তুক দিনবিলাকত আমি আকৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিখিনি আমাৰ পলাশবাৰী সমষ্টিৰ অলপ চলপ যি সমস্যা থাকে সেইখিনিও মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি সমাধান কৰিবলৈ সক্ষম নহয় নিৰ্বাচনটো আমাৰ এপ্ৰিল মাহত হ'ব মাৰ্চ এপ্ৰিলত নিৰ্বাচন হ'ব তো ইতিমধ্যে আমি সকলো জ্ঞাত যে মাৰ্চ এপ্ৰিলত নিৰ্বাচন হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব সেইটোৱে গ্ৰীণ চিগনেল অসমৰ ৰাইজে গ্ৰীণ চিগনেল দিছে যে NDA চৰকাৰ আহিবই তাত গ্ৰীণ চিগনেল আমি আগতে পাই থৈছো যে অসমৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যথেষ্ট ভাল পায় প্ৰত্যেকখন সভা সমিতিত যথেষ্ট মানুহ হয় আৰু এইটো কাৰণে প্ৰমাণ কৰে যে অসমত 100খনৰ অধিক আসন লৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব তাৰ গ্ৰীণ চিগনেল আপোনালোকে সকলো ইতিমধ্যে পাইছে ইতিমধ্যে পলাশবাৰীয়ে নহয় আমি প্ৰায় 100খন চিট আমি জয়যুক্ত হ'বলৈ সক্ষম হ'ম NDA হিচাপে আৰু এইটো কাৰণে তাৰ গ্ৰীণ চিগনেল ইতিমধ্যে ৰাইজে ইতিমধ্যে সকলোকে দিছে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221